আজি আগমনে বেলগুৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়ংকৰ পথ দুৰ্ঘটনা জানিব পৰা মতে আজি পুৱা ৮:৩০ বেলগুৰিৰ পৰা টটৰে ৫জন ছাত্ৰ-ছাত্ৰী আগমনী হাইস্কুললৈ আহি থকা সময়ত এটা ছাগলীক বচাবলৈ গৈ পিছফালৰ পৰা AS17C 5156 নম্বৰৰ বুলেট বাহনখনে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনা ৫জন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে টটো চালকজনৰ অৱস্থা সংকটজনক। এই দুৰ্ঘটনাত ২জন ছাত্ৰ-ছাত্ৰীৰ লগতে টটো চালকৰ অৱস্থা সংকটজনক দেখি ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ইফালে আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ড্ৰেছাৰ নথকাত ক্ষুব্ধ হৈ পৰে স্কুল কৰ্তৃপক্ষৰ লগতে সাধাৰণ ৰাইজ। আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত অনতিপলমে এজন ড্ৰেছাৰ দিয়াৰ দাবী জনাইছে স্কুল কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে। স্কুলত আহি আছো সকলত ছাগলক লগাই বাচাবলৈ গৈ আমাৰ বুলৰত লগাই দিছে। ৫জন আছিলো, তাতে ২জন মান আহত হৈছে। খুব বেলগুৰি ঠাই চাগে অলপ বেলগুৰি অলপ চাগে আর অ্যাক্সিডেন্টটা হয়েছে মহিষে পার হয়ে আর ২জনকার মানে খুব ক্ষতি হয়েছে। একজনকার মানে ব্যবস্থা মানে ছাগল আসছে মানে গাড়ির আগপাহন মানে আগপাহে আসছে একটা ছাগল, ওই ছাগলটা বাঁচবার যে মানে বোলেরো আসি লাগাই দিচ্ছে। হ্যাঁ ৫ পাক থেকে যাচ্ছে দুপুর ছেড়ে থেকে সেইটো গম নাপাওঁ, কিন্তু ৯টা বজাৰ আগে আগে আমাক হস্পিটেল কৰ্তৃপক্ষৰ এইফালৰ পৰা কোনোবা ফোন দিছে যে আমাৰ ৫জন ল'ৰা এক্সিডেণ্ট হৈছে, টোটো দি আহি থাকোঁতে বলেৰ পিছফালৰ পৰা বোলে খুন্দা মাৰিছে। আমি তথাকৈয়ে মই মোৰ সহকৰ্মী কেইজন আৰু আমাৰ অধ্যক্ষ মহোদয়ক লৈ হস্পিটেলত আহি চাওঁ যে আমাৰ পেচেণ্টকেইটা পৰিয়ে আছে, কোনো ট্ৰিটমেণ্ট দিয়া নাই। ডক্টৰ প্ৰেছক্ৰিপশ্যন কৰি আছে। তাৰপিছত আমি সুধিলোঁ ঘটনাটো কি, প্ৰাইমেৰী ট্ৰিটমেণ্টটো দিব লাগে, ফাৰ্ষ্ট এইড দিব লাগে, কয় ড্ৰেছাৰ নাই। তো ড্ৰেছাৰ নাই, যদি ড্ৰেছাৰ নোহোৱাকৈ এখন হস্পিটেল চলি থাকিব পাৰে, আমাৰ ষ্টুডেণ্টৰ আধা ঘণ্টালৈকে ট্ৰিটমেণ্ট নহয়, সেই কথালৈ মই চিকিৎসকজনক ক'লোঁ যদি ড্ৰেছাৰ নাই ঠিক আছে, এজন মেডিকেল ডাক্তৰৰ দায়িত্ব কি? ড্ৰেছাৰৰ ওপৰতো ডিপেণ্ড কৰিব নালাগে। এতিয়া তেখেতে যদি কয় চুইপাৰ নাই, নাৰ্ছ নাই, সেইটোতো হ'ব নোৱাৰে। এজন ডাক্তৰ নিজে প্ৰথম প্ৰাইমেৰী ট্ৰিটমেণ্টখিনি দিব পাৰে। তাৰপিছত যেতিয়া জোৰকৈ কোৱাৰ পিছত তেওঁলোকে ট্ৰিটমেণ্ট আৰম্ভ কৰিছে। সেই ৫জনৰ ভিতৰত ২জন সংকটজনক অৱস্থাত আমি এইমাত্ৰ ধুবুৰী মেডিকেল কলেজলৈ পঠিয়াই দিলোঁ। মানে 100% দিব লাগিব। আমি যিটো পৰিস্থিতি দেখিলোঁ, এতিয়া যিকোনো মুহূৰ্তত যিকোনো মানুহৰ যদি ক্ষতি হয়, ইয়াত আহাতকৈ ৰাস্তাত মাৰি দিয়াই ভাল যদি ইয়াত ট্ৰিটমেণ্ট নহয়। কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে যেনেকৈ হওক অনতিপলমে যাতে এজন ড্ৰেছাৰৰ ব্যৱস্থা কৰি দিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24।